মোৰ দ্বিতীয় সাপ্লিমেণ্টাৰীটো খালি মন্ত্ৰী ডাঙৰীয়াই ক'লে আপনি টু দা পয়েন্ট কোয়েশ্চনটো করুন না কুৱেশ্যনটো কৈছো কোয়েশ্চন করুন মন্ত্ৰী ডাঙৰীয়াই ক'লে যে এতিয়া কেন্দ্ৰীয় চৰকাৰে আমাক ঋণ লোৱাৰ সুবিধা দিলে কেন্দ্ৰীয় অনুদান আৰু ফাইনেন্স কমিশ্যনৰ পইচা কমাই আমাক ঋণ ল'বৰ কাৰণে সুবিধা কৰি দিছে নৰেন্দ্ৰ মোদীয়ে সেইটো হয় এতিয়া দ্বিতীয় বস্তুটো হ'ল ছাৰ মেইন প্ৰশ্নটো ছাৰ মোক প্ৰশ্নটো কৰিব দিয়ক ছাৰ না আপনি রিপ্লাই করলে প্ৰশ্নটো শুনিবলৈ দিয়ক ছাৰ আগতে প্ৰশ্নটো হৈ লওক মোৰ দ্বিতীয় প্ৰশ্নটো আছিলে যে অসম চৰকাৰৰ মুঠ হিতাধিকাৰী আঁচনি কেইখন ইয়াত মোক উত্তৰ দিয়া নাই কৈছে যে আমি ডিপাৰ্টমেণ্টবিলাকক সুধিছোঁ মই আশা কৰোঁ ইয়াত মুঠ হিতাধিকাৰীৰ সংখ্যা আৰু প্ৰতি বছৰে হিতাধিকাৰী আঁচনিত কিমান টকা খৰচ হয় সেই কথাটো ক'ব লাগে আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সকলোবিলাক মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ 12,500 কোটি টকা ধাৰ মাৰি দিম বুলি কৈছিলে এতিয়া ইয়াত মোক দিছে যে 2,304 কোটি 30 লাখ টকাহে এতিয়ালৈকে ধাৰ মাৰি দিছে অৰ্থাৎ 12,500 কোটি টকাৰ ভিতৰত এতিয়াও 10,000 কোটি টকা অসমৰ মহিলাবিলাকৰ ধাৰ বাকী আছে অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক কৈছিলে যে তোমালোকে আৰু ধাৰ নামাৰিবা মই ধাৰ মৰাৰ দায়িত্ব ল'লোঁ এতিয়া মহিলাবিলাকে নিজে ধাৰ নামাৰিলে এতিয়া সুদ বাঢ়ি বাঢ়ি ছাৰ বহুত অসুবিধা হৈছে গতিকে সেই মহিলাবিলাকক কি ব্যৱস্থা কৰি কেনেকৈ সেই মহিলাবিলাকক বচাব নে সকলো অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ কাৰণে অসমৰ সকলো মহিলা এতিয়া বিপদত গৈ লাষ্টত জেইলত যাব লাগিব থ্যাংক ইউ অনারেবল মিনিস্টার